প্ৰত্যেক দিনাই সেইখিনি ঠাইত উপস্থিত হোৱাত প্ৰথমে সহায় কৰিছিলে আপোনালোকে। মই প্ৰত্যেক দিনে আপোনালোকৰ ওচৰত কৃতজ্ঞ, মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। 11 চনত যদি মোৰ ৰহা সমষ্টিৰ ৰাইজে বিধায়ক হিচাপে নিৰ্বাচিত নকৰিলে হয়, আজি হয়তো মই যিখিনি স্থানত অসমৰ ৰাজনৈতিক মানচিত্ৰত আছোঁ সেইখিনি স্থান কেতিয়াও মই নাপালোঁ হয়। গতিকে মই সদায় কোৱাৰ দৰে আজিও কওঁ, আপোনালোকৰ প্ৰতি মোৰ সদায় শ্ৰদ্ধা থাকিব, আপোনালোকৰ প্ৰতি সদায় মৰম থাকিব আৰু আপোনালোকৰ প্ৰতি মোৰ সদায় সেৱাৰ মনোভাৱ থাকিব। দিনৰ ভিতৰতে আমাৰ এই কাজিৰঙা সমষ্টিত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ভাৰতবৰ্ষৰ লোকসভা নিৰ্বাচনৰ এইটো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব আৰু সকলোৱে আমি এই নিৰ্বাচনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিবলৈ আমাৰ বহুমূলীয়া ভোট প্ৰদান কৰিম।